मॉक टेस्ट देने चाहिए। आपने मुझे बताया काफ़ी कि रोज़ 1-2 और मैं टॉपर्स में कॉमन देखता हूँ काफ़ी कि वो बहुत मॉक देते हैं, स्पेशली रैंक 1 जितने भी मेरे पास आए हैं हाँ वो मॉक मैंने भी बहुत ज़्यादा मॉक दिए। राइट। सो हेलो एभৰিৱান, वेलकम टू द चेनेल। সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। এইটো ভিডিঅ'ত আমি আজি কথা পাতিম মক টেষ্টৰ বিষয়ে। কোৱা হয় যে পৰীক্ষাত যেতিয়া ষ্টুডেণ্ট এজনে ফেইল কৰে বা সিলেকশ্যন নহয়, তাৰ এটা ডাঙৰ কাৰণ হয় মক টেষ্ট। আৰু লগতে মক টেষ্ট দিয়াতকৈও মক টেষ্টৰ এনালাইচিছ কৰাটো বেছি ইম্পৰ্টেণ্ট। গতিকে এই ভিডিঅ'টোত আমি দুটা টপিকৰ ওপৰত কথা পাতিম এই ভিডিঅ'টোতেই। প্ৰথম হ'ল আমি মক টেষ্ট কিয় দিব লাগে। যেতিয়া আপোনালোকে ইম্পৰ্টেঞ্চটো গম পাব মক টেষ্ট দিয়াৰ, তেতিয়াহে ফিল কৰিব যে মক টেষ্ট দিব লাগে বা আপোনালোকে দিব। নহ'লে 3 ঘণ্টা বহি পেলাই মক টেষ্ট দিয়াটো সকলোৰে কাৰণে সম্ভৱ নহয় বা সেই মটিভেশ্যনটো নাহে। অ'কে, প্ৰথম কথা আমি সেইটো পাতিম যে কিয় ইম্পৰ্টেণ্ট। যেতিয়া মই কথাকেইটা ক'ম আপোনালোকে নিজে বুজি পাব কিমান ইম্পৰ্টেণ্ট হয় আপোনাৰ চিলেকশ্যনৰ কাৰণে মক টেষ্ট দিয়াটো। আৰু 2 নম্বৰত মই ক'ম যে মক টেষ্ট এনালাইজ কেনেকৈ কৰিব লাগে দিয়াৰ পিছত, সেইটো বেছি ইম্পৰ্টেণ্ট। মক টেষ্ট দিয়াটো 20% ইম্পৰ্টেণ্ট, বাকী 80% ইম্পৰ্টেণ্ট হ'ল মক টেষ্ট এনালাইজ কৰাটো। সেইটো মই ভিডিঅ'টো ছেকেণ্ড পাৰ্টত ক'ম, মানে এই ভিডিঅ'টোতে দুটা টপিক হিচাপে। ত' মই কেইটামান পইণ্ট লিখি লৈছোঁ। প্ৰথম মই মক টেষ্টৰ বেনিফিট কওঁ বা কিয় দিব লাগে, বহুত জনাটো দৰকাৰ সেই বস্তুটো। চাওক, পৰীক্ষাত আমাৰ কি হয়, আমি গৈ পেলাই বহুত বেছি ভয় খাওঁগৈ। পৰীক্ষাত এটা নাৰ্ভাছনেছৰ ফিল আহে আমাৰ, আৰু সেই নাৰ্ভাছনেছৰ ফিলটো আঁতৰাবলৈ হ'লে আমাৰ একমাত্ৰ যি উপায় কিবা আছে সেইটো হ'ল মেক্সিমাম মক টেষ্ট দিয়া। আমি 4টা 5টা পৰীক্ষাৰ আগত এক মাহটোত 4টা 5টা 10টা যিমান পাৰোঁ আমি মক টেষ্ট দি যাব লাগে, তেতিয়া আমাৰ ভয়টো কমেগৈ। আজি মই বিভিন্ন ধৰণৰ পৰীক্ষা দিওঁ, বেলেগ বেলেগ APSC প্ৰিলিমছ বেলেগ বেলেগ পৰীক্ষা দিছোঁ। দিব গ'লে ভয় নলগাৰ কাৰণ এটা যে বহুত বেলেগ বেলেগ এক্সাম মই এপ্লাই কৰাৰ দিবলৈ গুচি যাওঁ, আৰু এক্সাম যেতিয়া বাৰে বাৰে দি থাকোঁ ন, তেতিয়া ভয়টো কমি কমি গৈ থাকে। এতিয়াতো আপোনালোকে বেলেগ এক্সাম দিব নোৱাৰে বা সময় নাই, বেলেগ এক্সাম আহিও থকা নাই ইয়াৰ আগত এডিআৰিৰ আগত। গতিকে আপোনালোকে মক টেষ্ট দিয়ক মেক্সিমাম। অ'কে, মই এটা প্লেন ক'ম কেনেকৈ দিব লাগে। 4টা মক টেষ্ট এটলিষ্ট আপোনালোকে দিব পাৰিব। এক মাহ আছে এতিয়াও পৰীক্ষালৈ, প্ৰতি দেওবাৰে এটাকৈ দিলে হ'ব, মই সেই বিষয়ে ক'ম। তো সেইকেইটা দি পেলাই আপোনালোকে কি কৰিব পাৰিব, নিজৰ ভয়টো পৰীক্ষাৰ প্ৰতি থকা কমাব পাৰিব। আৰু সেই যিটো নাৰ্ভাছনেছৰ ফিল আহে সেইটো আঁতৰাবলৈ হ'লে একমাত্ৰ উপায় আছে মক টেষ্ট আপোনালোকে ঘৰত বহি পেলাই এক্সামৰ নিচিনা এনভাইৰমেণ্টত দিব লাগিব। ঠিক আছে, প্ৰথম কথাটো মোৰ সেইটো। 2 নম্বৰ মক টেষ্টে আপোনাক অবভিয়াছলি নিজৰ ষ্টেটাছটো জনাত হেল্প কৰে যে আপোনাৰ ষ্টেটাছ কি, আপুনি এতিয়া কিমান লেভেলত আছে, আপোনাৰ প্ৰিপেৰেশ্যন কিমান লেভেলত আছে। আৰু যদি কম লেভেলত আছে আপুনি অলপ প্ৰিপেৰেশ্যন বঢ়াব লাগিব। যদি আপোনাৰ ঠিক ঠাক লেভেলত আছে আপুনি আৰু বহুত বেছি ৰিভিজন কৰিব লাগিব। সেই ষ্টেটাছটো গম পাবৰ কাৰণেও আমি মক টেষ্ট দিব লাগে, কাৰণ আমাৰ 150 কুৱেশ্যন এবাৰ আহিব, 175 নম্বৰ। তাৰ ভিতৰত আপুনি কিমান পাইছে 175 ভিতৰত সেইটো জানিবলৈ মক টেষ্টৰ বাহিৰেতো বেলেগ একো উপায় নাই, হয়নে? মক টেষ্টটো সেইফালৰ পৰা আমি দিবই লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল আপোনালোকে পৰীক্ষাৰ কাৰণে এটা ষ্ট্ৰেটেজি বনোৱাটো বহুত জৰুৰী হয়। যেনেকৈ মই যে কৈছিলোঁ যে মেথছত আমি যদি উইক হয় কোনোবা, তেতিয়াহ'লে আমি ছ'চিয়েল চায়েন্সত বা জিকেত মাৰ্কছ বঢ়াব লাগিব। যদি আমাৰ ইংলিছতো ভাল নহয়, আমি ইমান ৰিজনিঙত ইজি টপিকছ আহে, আমি ৰিজনিঙতে 20টাৰ ভিতৰত 18টা 19টা কৰিব লাগিব। এই প্লেনবোৰ যে কৈছিলোঁ, এই প্লেনবোৰ পৰীক্ষাৰ দিনাখন গৈ পেলাই আমি এক্সিকিউট কৰিম বুলি, পৰীক্ষাৰ দিনাখনেই হাতে কামে কৰিম বুলি ক'লে আমি হয়তো ফেইল হৈ যাম, তাত নোৱাৰিমগৈ। গতিকে আমাৰ সেই যিবিলাক প্লেন আছে যে মেথছ কমকৈ কৰি জিকে বেছি কৰি পেলাই আমি পাছ কৰিব পাৰোঁ নে নোৱাৰোঁ, আমাৰ যিটো মাৰ্ক আছে 130 পাবগৈ লাগে, 120 পাবগৈ লাগে, সেই মাৰ্কটো আমি পাবগৈ পাৰিম নে নোৱাৰিম, সেইটোক আমি এবাৰ ডেমো কৰি চাবলৈ হ'লে ঘৰতে আমাৰ গোটেই প্লেনিং যিখিনি আছে, ষ্ট্ৰেটেজি যিখিনি আছে, সেইখিনি আমি ফুলফিল কৰিব হ'লে, এক্সিকিউট কৰিব হ'লে আমি মক টেষ্ট দি চাব লাগিব। তেতিয়া আমাৰ এটা ভাল আইডিয়া আহিব। যদি তাত কিবা আমাৰ ভুলো থাকি যায়, আমি যাতে সেই ভুলটো গৈ পৰীক্ষাত নকৰোঁ, তাৰ আগতেই যাতে আমাৰ ওলাই যাওক সেই ভুলটো, আমি তাৰ কাৰণেও মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু টাইম মেনেজমেণ্ট আপোনালোকে গম পাব মক টেষ্ট দিয়াৰ লগে লগে যে পেপাৰখন আপোনালোকৰ টাইমত শেষ হয়নে নহয়। বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যোনে কুৱেশ্যন 1 2 3 4কৈ গৈ থাকে, কোনোবা এটা কুৱেশ্যন নোৱাৰে, সেইটোতে যুঁজি থাকে, আৰু যুঁজি থকাৰ ফলত তেওঁলোকৰ কি হয়, পিছত লাষ্টত গৈ বেল মাৰি দিয়ে পৰীক্ষা, 100টা কুৱেশ্যন বা 150টা কুৱেশ্যন গৈ নাপায়, 130টা 140টা কুৱেশ্যনতে ৰৈ যায়, বাকী 10টা পঢ়িবলৈও সময় নহয়, হয়তো ইজি কুৱেশ্যন আছিলে। কিয়? বিকজ তেওঁলোকে আগতে মক টেষ্ট দিয়া নাই আৰু এই চিটুৱেশ্যনটো তেওঁলোকে থাকি পোৱা নাই। সেইকাৰণে টাইম মেনেজমেণ্টটো কেনেকৈ কম টাইমত বেছি কৰিব লাগে বেছিবিলাক বস্তু, ঠিক আছে, বা কোনটো নোৱাৰা বস্তু আমি এৰি থৈ যাব লাগে, এই গোটেই কথাবিলাক শিকা হয় কেনেকৈ, আমি যেতিয়া প্ৰেক্টিছ কৰিম। ঠিক আছে, কয় ন আমি যুদ্ধলৈ যোৱাৰ আগতে যুদ্ধৰ প্ৰেক্টিছ কৰিবই লাগে। ভাওনাখন আমি ফাইনেল দিনাখন ভাওনাখন কৰাৰ আগত, নাটকখন কৰাৰ আগত, তাৰ আগত আমি প্ৰেক্টিছটো কৰিবই লাগে। তো পঢ়াৰ ক্ষেত্ৰতো সেই একেই কথা। আমি পাৰফেক্ট যদি পাৰফৰ্মেঞ্চ দিব লগা হয়, তেতিয়াহ'লে আগতেই প্ৰেক্টিছ কৰিবই লাগিব। ইয়াৰ কোনো বেলেগ বেলেগ উপায় নাই তাত। ঠিক আছে, মক টেষ্ট দিয়াটো একমাত্ৰ উপায় ইয়াৰ কাৰণে আমাৰ। অ'কে, তো টাইম মেনেজমেণ্টটো আমাৰ তাৰ পৰাই হয়। বহুত বস্তু আমাৰ ৰিভিজন হয় মক টেষ্ট দিলে, যিবিলাক কুৱেশ্যনছ আমি পাওঁ তাতে আমি যদি 4টা মক টেষ্টটো দিওঁ এতিয়া বা 5টাও দিওঁ, আমি 600 750 কুৱেশ্যন আমাৰ প্ৰেক্টিছ হৈ যাব আমাৰ এই মক টেষ্টৰ পৰা। সেইখিনিৰ পৰা বহুত টপিকছ আমাৰ ৰিভিজন হ'ব, বহুত কুৱেশ্যনছ আমাৰ ৰিভিজন হয়, বহুত MCQ আমি তাতে কৰিব পাৰোঁ। ঠিক আছে, তাৰ লগতে আমাৰ চিলেবাছৰ যিবিলাক কথা কোৱা হয় যে সিলেবাস কমপ্লিট হলে মক টেষ্ট দিব লাগে, এনেকুৱা পৰীক্ষাৰ এসপ্তাহ আগত। যদি তেনেকুৱা হয় বুলি কোনোবাই ভাবিছে সিলেবাস কমপ্লিট নোহোৱালৈকে, তেতিয়াহ'লে এতিয়া বিশেষ সময় নাই, একমাহ যে পৰীক্ষালৈ মক টেষ্ট দিয়াটো বেষ্ট টাইম। আৰু এতিয়াও যদি কাৰোবাৰ সিলেবাস হোৱা নাই, মই কওঁ অতি বেছি অলপ টাইম দিয়ক,
আৰু এসপ্তাহ 10 দিন কিন্তু মক টেষ্ট এই নেক্সট কাইলৈ সানডে পৰাই মই ভাবো আপোনালোকে 4টা মক টেষ্ট দিব লাগে নেক্সট আমাৰ 5টা সানডে আছে নেক্সট কাইলৈ পৰা যদি আমি চাওঁ কাইলৈ এটা সানডে এনেকৈ পৰীক্ষা 15 ছেপ্টেম্বৰ আগলৈকে আমাৰ হাতত 5টা সানডে আছে মই একদম লাষ্টৰ যেটো সানডে আছে না 15 ছেপ্টেম্বৰ আগত একদম লাষ্টৰ সানডেটো সেইটো এৰি দিছো কাৰণ সেইদিনাখন ৰিভিজনৰ কাৰণে বহুত প্ৰেছাৰ আপোনালোকে পাব বা বেলেগ কাম থাকিব তাৰ আগৰ সানডে 4টা হ'ল কালিৰ পৰা যেটো আৰম্ভ হ'ব কালিৰ পৰা এটা তাৰ নেক্সট সানডে তাৰ নেক্সট আৰু তাৰ নেক্সট এই 4টা সানডেত আপোনালোকে মক টেষ্ট দিব লাগে আৰু ষ্টুডেণ্টৰ সিলেবাস কেতিয়াও শেষ নহয় আপোনাৰ পৰীক্ষা আগদিনাখনলৈকে শেষ নহয় 5 বছৰ প্ৰিপাৰেচন কৰিবলৈ দিলেও সিলেবাস ষ্টুডেণ্টৰ কেতিয়াও শেষ নহয় গতিকে এইখিনি সময় বেষ্ট মোৰ হিচাপত সেইকাৰণে এই ভিডিঅ'টোৰ কাৰণে মই ৰৈ আছিলোঁ টাইমটোৰ কাৰণে নহ'লে আমি মক টেষ্ট কেতিয়াবাই লঞ্চ কৰিছিলোঁ মই তেতিয়াই ক'ব পাৰিলোহেঁতেন কথাখিনি কিন্তু এতিয়া কৈছোঁ কিয় কাৰণ এই 4টা সানডে 5টা সানডে আমাৰ মাজত আছে এই সময়খিনি আমাৰ কাৰণে মক টেষ্ট দিয়াৰ কাৰণে আৰু বেষ্ট সময় আৰু মক টেষ্টটো আমি যেটো লঞ্চ কৰিছোঁ বহুতে নিশ্চয় গম পায় এইখিনি সময়ত সেইকাৰণে লঞ্চ কৰিছোঁ যিসকলে গম নাপায় মই কৈ আছোঁ ঠিক আছে তাৰ আগতে আৰু এটা কথা কওঁ মই যে মক টেষ্ট আমি অনলাইন কেতিয়াও দিব নালাগে এডিআৰিৰ মক টেষ্ট ঠিক আছে এছএছচি ৰেলৱে আপোনালোকে দিয়ক প্ৰব্লেম নাই চিটেটৰ এইবিলাক কিবা যদি আছে দি থাকক কিন্তু আমাৰ এডিআৰি মক টেষ্ট আসাম পুলিচ সাব ইন্সপেক্টৰ মক টেষ্ট আসাম টেটৰ মক টেষ্ট আসাম টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ মক টেষ্ট কোনো কাৰণত অনলাইন দিব নালাগে বহুত ডাঙৰ ঢোকা আপোনালোকৰ লগত এটা হ'ব কিয় কাৰণ আমি পৰীক্ষাত গৈ মক টেষ্ট মানে মই কি কৈছোঁ মক টেষ্ট মানে কি মক টেষ্ট মানে হ'ল আমি পৰীক্ষাত যেটো পামগে সেই এনভাইৰনমেণ্টত আমি নিজকে চোৱা নিজকে দি পেলাই চোৱা যে আমি কিমান প্ৰেছাৰ ল'ব পাৰোঁ কেনেকুৱা হয় আমাৰ কি হয় কি নহয় হয়নে নহয় আৰু পৰীক্ষাত হ'ব আমাৰ এখন পেপাৰত OMR চিট এখনত আৰু আপুনি ইয়াতে ঘৰত অনলাইন মোবাইলত এপত মক টেষ্ট দি আছে সেইটোতো ঠিক কথা নহয় হয়নে নহয় এইটোতো এনেকুৱাই হ'ল যে অখৰা কৰিলোঁ নাটকৰ আৰু সেইদিনাখন ক'লে যে ভাওনা কৰা তোমালোকে আজি হয়নে নহয় বোলে অখৰা কৰি আহিলোঁ কিবা এখন নাটকৰ কাৰেঙৰ লিগিৰি তাতে গৈ ভাওনা কৰিব দিলে দক্ষযোগ্য পাৰিব নেকি ভাওনাত ফেইল হোৱাটো চিয়'ৰ বহুত বেয়া হ'ব মানুহে চেণ্ডেল মাৰিব তো পৰীক্ষাটো এনেকুৱাই হ'ব অনলাইন মক টেষ্ট দি যাব পৰীক্ষাত গৈ চেণ্ডেল পৰিব সেইদিনাখন ঠিক আছে গতিকে মক টেষ্ট এনিহাও প্ৰিণ্ট কৰি পেলাই অফলাইন দিব লাগে এইটো বহুত ডাঙৰ এটা ভুল বহুতে কৰি থকা মই দেখিছোঁ সেইটো কমচে কম আপোনালোকে নকৰিব ঠিক আছে ক'ৰবাত যদি লৈছেও বাই চান্স নিদিব মোৰ হিচাপত এনেই প্ৰেক্টিছ কৰক যদি ফ্ৰী সময় আছে বাট মক টেষ্ট হিচাপে দিলে কিন্তু অলপমান দিগদাৰ হৈ যাব এতিয়া মই যিহেতু ক'লোঁ যে আমাৰ নেক্সট 4টা সানডে কাৰণে এটা প্লেন আছে এভৰি সানডে আমি যদি মক টেষ্ট দিওঁ আমাৰ বহুতখিনি ইম্প্ৰুভ হ'ব বহুতখিনি কুৱেশ্যনছ আমি পাম ইয়াতে ঠিক আছে এতিয়া মক টেষ্ট কেইটা ক'ৰ পৰা দিব বিভিন্ন চ'ৰ্চৰ পৰা দিব পাৰে মই সদায় ভিডিঅ'ত কওঁ ঠিক আছে বিভিন্ন চ'ৰ্চত য'ত ভাল মক টেষ্ট আছে কিন্তু এটা কথা মনত ৰাখিব লাগে যে এই অথেণ্টিক হ'ব লাগে আৰু অনলাইন হ'ব নালাগে ঠিক আছে অথেণ্টিক কিয় হ'ব লাগে কাৰণ বহুত মক টেষ্ট থাকে যোনে টিচাৰজনে গম নাপায় যে কেনেকুৱা বনাব লাগে তেওঁলোকে বহুত হাই লেভেলত পেপাৰ কাটি দিয়ে APSC লেভেলত প্ৰিলিমছৰ লেভেলত কোনোবাই বহুত ইজি কুৱেশ্যন কাটি দিয়ে সেই লেভেলটো নাজানে ঠিক আছে গতিকে য'ত মক টেষ্ট দিয়ে আপোনালোকে তাৰ পৰাই দিয়ক যিকোনো জেগাৰ পৰাই দিয়ে মক টেষ্ট দিয়ক বহুত ভাল কথা কিন্তু অথেণ্টিচিটিটো চাই ল'ব কিমান আছে সেই মক টেষ্ট কেইটাৰ লেভেলটো কেনেকুৱা বনাইছে কোনে বনাইছে সেইখিনি কথা চাই ল'ব আৰু আমাৰ মক টেষ্ট আছে এটা চিৰিজ আমি সদায় কওঁৱে ভিডিঅ'বিলাকত বহুত মানুহে লৈছে তেওঁলোকে গম পায় যিসকলে গম নাপায় তেওঁলোকৰ কাৰণে অকণমান মক টেষ্টৰ বিষয়ে কোৱা আছে আপোনালোকে চাই লওক তাৰপিছত মই ক'ম যে চবতছে ইম্পৰ্টেণ্ট কথা মক টেষ্ট দিয়াৰ পিছত কেনেকৈ আপোনালোকে এনালাইজ কৰিব লাগে মক টেষ্টটো মই ভিডিঅ'টো এবাৰ লগাই দিছোঁ আপোনালোকে চাই লওক আমাৰ মক টেষ্টৰ ডিটেইলছখিনি যদি ভাল লাগে আপোনালোকে তেতিয়া ল'ব পাৰিব আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰি মানে নতুন পেটাৰ্ণত আপোনালোকে চাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ তাৰমানে আমি যোৱা বছৰ এডিআৰি পাছ কৰা 13-14জনমান মানুহ আৰু APSC পাছ কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা APSCৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই চবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআৰিত যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত অ'কে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে
তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই, মই পঢ়িব লাগিব, সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি। তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব, যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে, জিকে আমাৰ 35, ছ'চিয়েল 30, মেথছত আমাৰ 30, ইংলিছত আমাৰ 35, ৰিজনিঙত 20, এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব। আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত, তেনেকৈ টোটেল 4টা মক টেষ্ট আছে, এটা PDF-ত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ। এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই, নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ, যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল, যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ। এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল, মেথছ, ইংলিছ, ৰিজনিং, ছ'চিয়েল চায়েন্স, ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ, তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু আনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব, আমাৰ আনচাৰ কিউ থাকিব, যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব, তেনেকৈও পাৰিব। গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয়। আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব, কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে, 100টা কুৱেশ্যনৰ আছিলে, এতিয়া 150 হ'ল। ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে, ছ'চিয়েল চায়েন্স বুলি নতুনকৈ ভৰালে। গতিকে অলপ চেঞ্জ যিহেতু হ'ল, এই চেঞ্জ পেটাৰ্ণটোত এইবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে। দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব, ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে, এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব, আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব। অলপ দেৰি লাগিব পাৰে, 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, বাট পাই যাব, একো টেনশ্যন ল'ব লগা নাই। আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয়, কিবা কাৰণত খেলি মেলি পায় আপোনালোকে, তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি, সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে, কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব, ফোন নকৰিব, একো নকৰিব, যি আছে মেছেজ দিব লগা, স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব, ঠিক আছে। আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব। এতিয়া মক টেষ্ট দিয়াৰ পাছত এনালাইজ কেনেকৈ কৰিব, প্ৰথম যিটো এনালাইজ কৰাৰ পইণ্ট হ'ল সেইটো হ'ল যে আপোনালোকে টাইম কিমান লাগিছে অলপমান লক্ষ্য কৰিব, মেথছবিলাকত বিশেষকৈ মেথছ আৰু ৰিজনিঙত আৰু ৰিডিং কম্প্ৰিহেনশ্যন, এই 3টা বস্তুত মেথছ, ৰিজনিং এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন আপোনালোকৰ কিমান সময় লাগিছে সেই বস্তুটো চাব আৰু সেই টাইমটো কমাবলৈ চেষ্টা কৰিব যিমান পাৰে। এইটো এটা বহুত ইম্পৰ্টেণ্ট মক টেষ্ট দিয়াৰ পিছত, ঠিক আছে, কাৰণ সময় সদায় লিমিটেড যিকোনো পৰীক্ষাত। গতিকে আমি এইটো কৰিব লাগিব কি যে টাইম কিমান লাগিছে মক টেষ্টটোতে চাম আৰু যিমান পাৰি সেই টাইম আমি কমাবলৈ চেষ্টা কৰিম। জিকেত বিশেষকৈ বহুত টাইম নালাগে, কিন্তু মেথছ, ৰিজনিং আৰু ৰিডিং কম্প্ৰিহেনশ্যনত বহুত টাইম লাগে, সেই টাইমটো কমাবলৈ আপোনালোকে চেষ্টা কৰিব, 1 নম্বৰ কথা সেইটো। 2 নম্বৰ যেটো সবতছে ইম্পৰ্টেণ্ট যে আপুনি মক টেষ্টত কোনকেইটা কুৱেশ্যন পাৰা নাই ধুনীয়াকৈ এক্সট্ৰা লিখি ল'ব বা টিক কৰি ল'ব, এটা বিশেষ ষ্টাৰ মাৰ্ক এটা দি যাব যিকেইটা আপুনি পাৰা নাই। সেই নোৱাৰা যিকেইটা টপিক থাকিব বা যিকেইটা কুৱেশ্যন থাকিব, নোৱাৰা কুৱেশ্যনকেইটা আপোনালোকে লিংক কৰি চাব এটা টপিকৰ লগত। যেনেকৈ যদি কওঁ আপোনালোকক যে কিয়লাডু নেশ্যনেল পাৰ্ক ক'ত আছে আৰু সেই কুৱেশ্যনটো পাৰা নাই, তেতিয়াহ'লে আপোনালোকে চাব যে এই কুৱেশ্যনটো নেশ্যনেল পাৰ্কৰ লগত ৰিলেটেড কুৱেশ্যন আৰু নেশ্যনেল পাৰ্ক টপিকটোৰ পৰা এই কুৱেশ্যনটো আহিছে, কিন্তু মই কিয় পাৰা নাই কিয়লাডু নেশ্যনেল পাৰ্কৰ কথা, বিকজ মই নেশ্যনেল পাৰ্কৰ টপিকটো একেবাৰে পঢ়িয়ে চোৱা নাই, নে মই পঢ়িছিলোঁ বাট মই ৰিভিজন নিদিয়াৰ কাৰণে নোৱাৰিলোঁ। যদি আপুনি কেতিয়াও পঢ়াই নাই সেই টপিকটো আপুনি পঢ়িব লাগিব, লগে লগে লিখি ল'ব যে আচ্ছা এই টপিকটো মোৰ হোৱা নাই, এতিয়া মই পঢ়িব লাগিব। এনেকৈ চব কুৱেশ্যন যেতিয়া চাই আহিব, যিকেইটা কুৱেশ্যন পাৰা নাই তাৰ ৰিলেটেড এটা টপিক ওলাব আৰু সেই টপিককেইটা আপোনালোকে লিখি ল'ব দুটা ভাগত, যে এটা যিকেইটা টপিক আপুনি কেতিয়াও পঢ়াই নাই সেইকাৰণে কুৱেশ্যনটো নোৱাৰিলে, আৰু কেইটামান এনেকুৱা থাকিব যিকেইটা আপুনি পঢ়িছিলে, নোটছো আছে আপোনাৰ লগত কিন্তু ৰিভিজন কৰা নাছিলে, সেইকাৰণে আপুনি নোৱাৰিলে কুৱেশ্যনটো কৰিব, ঠিক আছে। তো তেনেকৈ দুটা ভাগত টপিকবিলাক লিখি ল'ব যে ৰিভিজন নকৰাৰ কাৰণে নোৱাৰা টপিক এইকেইটা কুৱেশ্যন আৰু একেবাৰে পঢ়াই নাই নোৱাৰিলোঁ কাৰণে এইকেইটা। তো সেই টপিককেইটা আপোনালোকে লগে লগে গৈ চাব আৰু ভালকৈ ৰিভিজন কৰিব যিবিলাক ৰিভিজন কৰা নাই। 2 নম্বৰ পইণ্টটো মোৰ সেইটো। 3 নম্বৰ পইণ্টটো কি হ'ব, কিছুমান টপিক থাকিব 4টা মক টেষ্ট দিয়াৰ পাছত আপুনি গম পাব যে এই টপিককেইটা মই কুৱেশ্যন কেতিয়াও পৰা নাই, ঠিক আছে। বোলে মেথছৰ মই মেনচুৰেশ্যন টপিকটো একেবাৰে পৰা নাই, 4টা মক টেষ্ট দিলোঁ, 4টা মক টেষ্টৰ টোটেল 6টা আমাৰ মেনচুৰেশ্যনৰ কুৱেশ্যন আহিছিলে, মই তাৰে এটা বা দুটাহে পাৰিছোঁ, বাকীকেইটা পৰাই নাই। এনেকুৱা বহুত টপিক হয়তো ওলাব পাৰে, চেম টপিক যিকেইটা আপোনালোকে প্ৰায় কুৱেশ্যন নোৱাৰে, সেই টপিককেইটাক অকণমান আকৌ ভালকৈ টাইম দিব লাগিব, চাব লাগিব। এনেকৈ মক টেষ্ট এনালাইচিছ কৰা হয় আৰু এই গোটেইখিনি কৰাৰ পিছতহে এটা মক টেষ্ট প্ৰচেছটো শেষ হয়। এনেকুৱা নহয় যে বহিলোঁ মন গ'ল দি থ'লোঁ মক টেষ্টটো শেষ, ঠিক আছে। গতিকে যদি ছাকচেছ হ'ব মন আছে, সফল হ'ব মন আছে, বহুতেই এনেই হেৰি কৰিব মই জানো পৰীক্ষা দিব যাব, কিন্তু যিসকল চিৰিয়াছ মই তেওঁলোকৰ বাবে কৈছোঁ এইটো কথা, যদি ছাকচেছ হ'ব বিচাৰে, পৰীক্ষা সফল হ'ব বিচাৰে, এইখিনি বেষ্ট টাইম মক টেষ্ট দিয়াত আৰু এনেকৈ অলপ কষ্ট কৰি মক টেষ্টকেইটা দিয়ক। আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।